চৰকাৰী তলতৰ বাবে যদি আবেদন কৰিছিল তেনেহ'লে আপোনালোকৰ প্ৰচেছটো কি হৈ আছে আৰু যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিটো আপোনালোকৰ এপ্লাই কৰিছিলে যদি এপ্লাই কৰাৰ পিছত আপোনালোকৰ প্ৰচেছটো কি হৈ আছে এপ্ৰুভ হ'ল নে নাই হোৱা তাৰ বিষয়ে মই নতুন লিষ্টখন আপোনালোকৰ মুখৰ আগত দেখাম। তো ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিলে আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ অনলাইনো কৰিব পাৰিব আৰু আপোনালোকৰ যিটো ষ্টেটাছটো এপ্ৰুভ হ'ল নাই সেইটো চেক কৰিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে মই ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো পেজলৈ আহিব। এইটো পেজলৈ অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে এপ্লিকেশ্যন ফৰ্ম 4 HIIL ডেছবৰ্ডত আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, যদি আপোনালোকে অলৰেডি আগতে আবেদন কৰি থৈছে তেনেহ'লে ইয়াত আপোনালোকে চাব নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে ইয়াত বহুত অপশ্যন আহিব। অপশ্যন অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰি নিব। তললৈ স্ক্ৰল কৰি নিয়াৰ পিছত ইয়াত দেখিব MR13A যিটো আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ লোড হ'ব। লোড হোৱাৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল কৰি নিব। স্ক্ৰল কৰি নিয়াৰ পিছত আপোনালোকৰ ইয়াত ষ্টেটটো চিলেক্ট কৰিব লাগিব। যিহেতু আমাৰ আছাম হয় তো আছামে চিলেক্ট কৰিব। আছামটো ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ পৰে সেই ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো যিটো পৰে হয় আমাৰ ডিব্ৰুগড় হয় তো যিহেতু মই ডিব্ৰুগড় চিলেক্ট কৰিছোঁ। ডিব্ৰুগড় চিলেক্ট কৰি দিয়াৰ পিছত পেজটো এনেকৈ খোল খাব। নেক্সট পেজটো এনেকৈ আহিব। নেক্সট পেজটো এনেকৈ অহাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ ব্লক পৰে, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ৰাইজত যিটো ব্লক পৰে সেই ব্লকত আপোনালোকৰ ইয়াত দেখিব এপ্ৰুভেল এণ্টাৰ বাই ডিষ্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভেড এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল। তো আপোনালোকে ইয়াত দেখিব ব্লু কালাৰত যোনখিনি সংখ্যা আছে তো আপোনালোকে ইয়াত দেখিব আপোনালোকৰ ব্লকটোৰ নামৰ ফ্ৰণ্টে যিটো আপোনালোকৰ ব্লু কালাৰত সংখ্যাখিনি থাকিব সেই সংখ্যাটোত আপোনালোকে ইয়াত ক্লিক কৰি দিব। সেই সংখ্যাটো ক্লিক কৰি দিয়াৰ লগে লগে অকণমান দেৰি ৱেইট কৰিব লাগিব, কাৰণ ইয়াৰ ছাৰ্ভাৰটো অলপ শ্ল' হয় কাৰণে অকণমান দেৰি ৱেইট কৰিব লগা হয়। তো আপোনালোকে এইটো যেনেকৈ পেজটো খোল খাব। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো ইয়াত আপোনালোকে যেনেকৈ এনেকৈ আহিব তললৈ স্ক্ৰল কৰি নিব। স্ক্ৰল কৰি নিয়াৰ পিছত আপোনালোকে ইয়াত দেখিব আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দেখিব। 2 নম্বৰত আপোনাৰ ভিলেজখন দেখিব। 3 নম্বৰত আপোনাৰ হেভিজন নেমটো দেখিব। ফেমিলি আইডিটো দেখিব আৰু ফেমিলি হেড আপুনি কোন অনলাইন কৰোঁতে কাৰ দিছিলে সেইটো দেখিব আৰু আপোনাৰ ফাদাৰ হাজবেণ্ড নাম দেখিব। ইয়াত যদি মোবাইল নম্বৰ দিয়া আছিলে মোবাইল নম্বৰ দেখিব আৰু আপোনালোকৰ জেণ্ডাৰটো দেখিব আৰু তাৰপিছত আপোনাৰ কেটেগৰীটো আৰু ছাব কেটেগৰী আৰু ষ্টেটাছ। তো আপোনালোকৰ ইয়াত দেখিব এণ্টাৰ অন এপ্ৰুভেল বা ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ ইয়াত নো হৈ আছে তেনেহ'লে আপোনালোকে পইচাটো নাপাব। যদি আপোনালোকে ইয়াত যদি য়েছ হৈ আছে তেনেহ'লে আপোনালোকে এই যিখিনি পইচা পাবলগীয়া আছে তো পাব। যদিও আপোনালোকে ইয়াত চাবলৈ অসুবিধা হয় তেনেহ'লে আপোনাৰ নামটো ইয়াত দেখিব চাৰ্চ নাম বুলি এটা অপশ্যন আছে। সেই চাৰ্চ নামত আপোনালোকে যেতিয়া আপোনাৰ নামটো যদি ইয়াত এণ্টাৰ কৰি পিনি যদি নামটো টিপি দিয়ে তেনেহ'লে আপোনালোকৰ চাৰ্চ নামত যদি আপোনালোকৰ নামটো এণ্টাৰ কৰি পিনি চাৰ্চ বাটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নামটো আহি যাব। আপোনাৰ নামৰ হয়তো চাব পাৰিব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। যদি মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।